আপোনাৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ শংকৰ বহুত ভাল কাম আছে কেতিয়াবা এনেকুৱা কিছুমান কাম আপোনাৰ ধৰক মনে বিচৰা নাই অথচ শংকৰ সংঘই এইবোৰ কাম কৰিছে তেনেকুৱা কিবা কথা আছে নেকি তেনেকুৱাতো নহয় আমাৰ সংঘ পৰিচালিত হয় 4খন পুথিৰ জৰিয়তে 4 পুথি বুলি কোৱা হয় সেই 4 পুথি আমাৰ সংবিধানৰ অংশ সংবিধান অখজ পদ্ধতি বিবাহ পদ্ধতি আৰু প্ৰসংগ প্ৰণালী সেই মানে খুব সুন্দৰকৈ চলিছে তাৰ মাজত ইমান লাখ লাখ মানুহ আহিছে কোনোবাই অলপ ব্যতিক্ৰম কৰে এইটো বেলেগ কথা আৰু তেওঁক অনুশাসন কৰা হয় কিন্তু মই জনাত এতিয়ালৈকে সংঘই জন হিতকৰ কৰ্মৰ বাহিৰে অহিতকৰ কোনো এনেকুৱা কাম কৰা নাই যিটো আমি বিতুষ্ট হ'বলগীয়া হৈছোঁ কেতিয়াও কৰা নাই আজি প্ৰায় 90 বছৰ 100 বৰ্ষ গৌৰৱ কৰিবলৈ সময় হৈছে এতিয়া আজিলৈকে তেনেকুৱা এটা সামান্য উদাহৰণো এতিয়ালৈকে নাই এনে সময়ে সময়ে আপোনাৰ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে কিছুমান কথা ওলায় যেনে কোনোবা সংঘৰ সংগীয়ে আপোনাৰ ক'ৰবাত কিবা ফাৰ্ম পাতিছে ব্যৱসায় কৰিছে গাহৰি পুহিছে মুৰ্গী পুহিছে এইবোৰলৈ তেওঁলোকক এঘৰীয়া কৰিছে বা কোনোবা সংগীয়ে কোনোবা নিজৰ সন্তানক বা ছোৱালীক চাকৰিয়াল দৰা পালে অন্য সম্প্ৰদায়ৰ বা অন্য মানে যিয়ে আপোনাৰ ব্ৰাহ্মণ্যবাদত বিশ্বাস কৰে তেওঁলোকলৈ ছোৱালী বিয়া দিয়ে এনেকুৱা কিছুমান কথাও এইবিলাক ঘটনা ঘটি থকা বুলি প্ৰচাৰ হৈ থাকে এইবোৰ কথা সঁচানে এইবোৰতো হয় কাৰণ এখন বৃহৎ সমাজত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা থাকিব আচ্ছা তাক আমি না কৰিব নোৱাৰোঁ যেনে ধৰক মই এজন নিবনুৱা ডেকা ল'ৰা মই সংঘৰ সংগী মই এখন গাহৰি ফাৰ্ম খুলিলোঁ বা মই এখন ব্ৰইলাৰ ফাৰ্ম খুলিলোঁ এই ব্ৰইলাৰ ফাৰ্মখন মই কিয় খুলিছোঁ মই বিক্ৰী কৰিম বিক্ৰী কৰিলে কোনোবাই কিনিব কিনি পেলাই কি কাটি খাব তাতকেতো বেলেগ একো নাই মই এতিয়া গাহৰি বিক্ৰী কৰিলোঁ কিয় কৰিলোঁ সেইটো কোনোবাই মাংস হিচাপে খাব এতিয়া মই যদি একশৰণ গ্ৰহণ কৰিছোঁ তেতিয়াহ'লে মই আচলতে গুৰুজনাৰ সেই বাক্যষাৰ মই ৰক্ষা কৰিব লাগিব ভাগৱতৰ গীতা ভাগৱতৰ যিটো অহিংস ধৰ্ম মই ৰক্ষা কৰিব লাগিব কাৰণ মই শপত খাইছোঁ 12 খাইছোঁ যে মই জীৱ যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেনো জানি হিংসা এৰি কৰা উপকাৰ এয়া হ'ল ভাগৱতৰ বাণী সেইটো এৰি পেলাই মই কি কৰিলোঁ যে মই এটা জীৱ হত্যাৰ কাৰণে মই উৎসাহিত কৰিছোঁ বা নিজে ব্যৱস্থাটো কৰিছোঁ সেইটোত মোৰ একশৰণীয়া সেই আদৰ্শটো বা জীৱ মাতৃ যত জীৱ তত আহিব প্ৰতিটো জীৱই ঈশ্বৰৰ অংশ সেই কথাটোত অকণমান আঘাত নহ'লনে বাৰু হ'ল যদি হৈছে তেতিয়া মই ভাবোঁ যে আমি অন্য জীৱিকাৰ বেলেগ উপায় নাই নেকি আৰু এই তেজ আৰু মাংসৰ ব্যৱসায়ৰ বাহিৰে অন্য ব্যৱস্থা নাই নেকি যদি কোনো বিকল্প নাই আমি কৰিব লাগিব আৰু যদি আছে আমি বিকল্প লোৱা উচিত কিন্তু এনেকুৱা নহয় যে সংঘই কেতিয়াও সংবিধানত যে ব্ৰইলাৰ ফাৰ্ম নিষিদ্ধ গাহৰি ফাৰ্ম নিষিদ্ধ এইটো কথা কোৱা নাই সংঘই কৈছে যে আপোনাৰ ঘৰত এটা নামঘৰ আছে তাত গুৰু এখন প্ৰতিষ্ঠা হৈ আছে তাত গৈ মুৰ্গীয়ে খুচৰিলে প্ৰসাদখিনি আপুনি অৰ্পণ কৰিছে মুৰ্গীয়ে যদি খুচৰিব কেনেকুৱা লাগিব তাৰ ভিতৰত গাহৰি পালে সোমাই গ'ল কেনেকুৱা লাগিব সেইটোৰ পৰা আঁতৰি থাকক আপুনি তাৰ কাৰণে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন যদি হাইজেনিক হয় গাহৰিৰ পৰা আপোনাৰ স্বাইন ফ্লু বাঢ়িছে আপোনাৰ ব্ৰইলাৰৰ পৰা আপোনাৰ কি বাঢ়িছে বাৰ্ড ফ্লু বাঢ়িছে সেইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি সেইবোৰ বিসৰ্জন দিব লাগিব এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে লেতেৰা পৰিৱেশ এটা সৃষ্টি কৰে কিন্তু যদি আপুনি ব্যৱসায় কৰিম বুলি হৈছে আঁতৰত কৰক ফাৰ্মিং চিষ্টেমত ঘৰৰ পৰা দূৰত কৰক না য'ত কোনো বিতৰ্ক নহ'ব এই যে নিষিদ্ধকৰণৰ কথাটো আহিছে সেইটো আচলতে সেই স্থানীয় প্ৰাথমিকখনে কৰে স্থানীয় যিটো সমাজ তেওঁলোকৰহে কথা এইটো সংবাদ মাধ্যমে এই ক্ষেত্ৰত অলপ সাৰ পানী যোগায় সংঘৰ কথা নহয় এইটো হয় স্থানীয় সমাজখনে কৈছে যে আপোনাৰ ঘৰত গুৰুগৃহ আছে আপোনাৰ ঘৰত নামঘৰ প্ৰতিষ্ঠা হৈ আছে তাত ভাগৱত প্ৰতিষ্ঠা হৈ আছে তাত আমি মুৰ্গী সোমাবলৈ কি ব্যৱস্থা কৰিছে তাত গাহৰি পোৱালি দৌৰ মাৰি গৈ সোমাবলৈ ব্যৱস্থা কিয় কৰিছে এতিয়া আঁতৰাই ৰাখক আপুনি আৰু যদি আমি নাম প্ৰসংগ গাই থাকোঁতে গাহৰি পোৱালি তাত আহে মুৰ্গী আহে আমি আপোনাৰ ঘৰত নাম নাগাম নহয় সেইটোহে কৈছে তাতকৈ বেলেগ কথা হোৱা নাই গতিকে যদি তেনেকৈ নকৰিলেই নহয় জীৱিকাৰ কাৰণে আৰু আঁতৰাই কৰক বাহিৰত কৰক বিজ্ঞানসমূহ বাহিৰত পৰিষ্কাৰভাৱে কৰক ঘৰখনত নকৰিব সংঘই কেতিয়াও বাধা দিয়া নাই সংঘৰ ক'তো এইটো কথা লিখি থোৱা নাই যে গাহৰি ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম নকৰিব বুলি লিখি থোৱা নাই এই কৈছে যে আপুনি কৰিলে কি হ'ব পাৰে কৰিলে অমুক হ'ব পাৰে লেতেৰা এইখিনি হ'ব পাৰে বা বেমাৰ হ'ব পাৰে আমি পেপাৰত পাইছোঁ এইবোৰ কথা স্বাইন ফ্লু হ'ব পাৰে বাৰ্ড ফ্লু হ'ব পাৰে গতিকে তাৰ পৰা আঁতৰি থাকক শেহতীয়াকৈ আপোনাৰ এই যিবোৰ সমাজত বিভিন্ন ধৰণৰ অসামাজিক ঘটনা ঘটি আছে তাৰ অন্যতম প্ৰধান কাৰণ হৈছে আপোনাৰ মাদক দ্ৰব্য ড্ৰাগছ সেৱন কৰি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত হৈ আহিছে যুৱক যুৱতী বিভিন্ন সময়ত এইবোৰ ঘটনা ঘটি থকা দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত আপোনাৰ এতিয়া সমান্তৰালকৈ কিন্তু আমাৰ চৰকাৰেও ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ মদৰ লাইচেঞ্চ দিয়াই হওক বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে যিবোৰ আচলতে জনহিতকৰ নহয় এইবোৰ কথা আপোনালোকে বা আপুনি কিভাৱে বিশ্লেষণ কৰিব কথাবোৰ এই গোটেই কথাটো হ'ল ব্ৰিটিছ উপনিৱেশবাদৰ ফল ব্ৰিটিছে যেতিয়া অসমৰ উপনিৱেশ পাতিছিলহি তেতিয়া এটা কানিৰ ব্যৱস্থা কৰিছিলে কাৰণটো হ'ল যে কানি খাই মানুহখিনি কানিয়া হওক নিচাত থাকক থাকিলে আমি গোটেই সম্পদবোৰ লুণ্ঠন কৰিব পাৰিলে আমাৰ দেশখন চহকী হ'ব এইখন দেশক আমি শাসন কৰি ৰাখিব পাৰিম সদায় এইটো হ'ল তেওঁলোকে দিয়া এটা উপায় এতিয়াৰ চৰকাৰে কি কৰিছে যে বিদ্যালয়বোৰ বন্ধ কৰিছে
চৰকাৰী বিদ্যালয় কমাই আনিছে আৰু গাঁৱে গাঁৱে মদৰ লাইচেঞ্চৰ কাৰণে ব্যৱস্থা কৰিছে। অৰ্থটো হ'ল এইটো যে আমাৰ যিবোৰ প্ৰাকৃতিক সম্পদ আছে, নেচাৰেল ৰিচোৰ্চ আছে, এইবোৰ যদি আমাৰ পৰা লুটি পুটি নিবলগীয়া হয় তেতিয়া মানুহক নিচাত ৰাখিব লাগিব। প্ৰথম কথা সেইটো হ'ল। এতিয়া চাব, মই আপোনাক কৈছোঁ যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ চহকী ৰাজ্য সম্পৰ্কে আপোনাক মই এইখিনিতে কৈছোঁ যে চৰকাৰৰ বিৰুদ্ধে কথা ক'লে আপুনি যিহেতু এগৰাকী চৰকাৰী কৰ্মচাৰী, শিক্ষক, বিভিন্ন ক্ষেত্ৰত আপোনাৰ চৰকাৰৰ বিৰুদ্ধে কথা ক'লে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। গতিকে এইবোৰৰ কথা যদি আপোনাক অনিষ্ট কৰিব পাৰে নেকি? নহয়, এইটো চৰকাৰে ৰাজহ সংগ্ৰহৰ কাৰণে মদৰ দোকান দিছে, তেওঁলোকৰ কথা। কিন্তু আপোনাৰ শিক্ষানুষ্ঠান ধ্বংস কৰি মদৰ দোকানৰ লাইচেঞ্চ দিয়াটো আমি ছাপোৰ্ট নকৰোঁ কোনো কাৰণত। যদি তাৰ কাৰণে তেওঁলোকে মোক ব্যৱস্থাও গ্ৰহণ কৰিব বিচাৰে কৰক, সেইটো তেওঁলোকৰ কথা, মোৰ কথা নহয় এইটো। কিন্তু মই সদায় মদৰ বিৰুদ্ধে আছোঁ আৰু মদৰ বিৰুদ্ধে সদায় থাকি যাম। তাতে চৰকাৰে মোক কিবা দুখ যদি সেইটো বেয়া পায়, মোক কিবা কাৰাদণ্ড দি কিবা পানিছমেণ্ট দিয়ে, মই এইটো নতৰহে মানি ল'ম, তাত মই কোনো ক'বলগীয়া নাই। কিন্তু মই এইটো বিচাৰোঁ যে আমাৰ দেশখন এখন সমাপক শ্ৰীমন্ত শংকৰদেৱৰ দেশ, এখন মহাত্মা গান্ধীৰ দেশ, বুদ্ধদেৱৰ দেশ। এইখনত মদ সম্পূৰ্ণৰূপে চৰকাৰে নিষিদ্ধ কৰিব লাগে। কেৱল ৰাজহৰ কাৰণে আমি মদৰ দোকানৰ লাইচেঞ্চ দিয়াটো আমাৰ এটা ভৱিষ্যতৰ প্ৰজন্মক ধ্বংস কৰাৰ বাহিৰে আন একো কথা নহয়। এইটো বিভিন্ন সময়ত আমি আপোনাৰ ধৰক টেলিভিশ্যনৰ টক শ্ব'বিলাকতে হওক বা বিভিন্ন সভাই সমিতিয়ে আমি এইবোৰ কথা কৈ থাকোঁ, কিন্তু বাস্তৱত আমি হাতে কামে কি কৰোঁ? আপোনাক মই সুধিছোঁ, আপুনি কি কৰিছিল? বা আজিৰ তাৰিখত আপুনি মদ বা এই ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই আনিবৰ কাৰণে আপোনাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টা কিবা আছে নেকি? নিশ্চয় আছে, নিশ্চয় আছে। আমি শিশুকালৰ পৰাই মানুহক গঢ় দিব লাগিব। তাৰ কাৰণে আমি মইনা বিকাশ পৰিষদ গঠন কৰিছিলোঁ। হয়। আৰু সেই মইনা বিকাশ পৰিষদৰ মই ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলোঁ। আৰু আমি শিশুসকলক গাঁৱে গাঁৱে গৈ পেলাই প্ৰশিক্ষণ দিছিলোঁ, তেওঁলোকক এটা নৈতিকতাৰ শিক্ষা দিছোঁ। তাৰপিছত তেওঁলোকৰ মাজত যাতে এইবোৰে শিপাব নোৱাৰে তাৰ কাৰণে আমি কাম কৰিছিলোঁ। আৰু এতিয়া আমি যিবিলাক শিশুক গঢ় দিছিলোঁ, তেওঁলোকে এতিয়া নিজৰ ক্ষেত্ৰত স্বাৱলম্বী হৈছে। তাৰ ভিতৰত আছে, তেনেকুৱা বহুত আছে। বহুতে বিভিন্ন কলেজৰ লেকচাৰ হৈছে, ডক্টৰেট ডিগ্ৰী হৈছে, কোনোবা আপোনাৰ APSC পাছ কৰিছে, প্ৰশাসনিক বিষয়া হৈছে, এনেকুৱা বহুত আছে। শিক্ষকতা কৰিছে, ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বিভিন্ন ধৰণে ভাল খেতিয়ক হৈছে, আৰু খেতিয়ক হৈছে, ভাল ব্যৱসায়ী হৈছে। তেওঁলোকেতো মদ খোৱা নাই। এতিয়াও আমাৰ নখৰ আগত আমাৰ আছে উদাহৰণবিলাক, মই নাম নকওঁ। নাম ক'লে তেওঁলোকক সমাজৰ আগত মুকলিকৈ পৰিচয় কৰাই দিয়া হ'ব, মই নাম ক'ব খোজা নাই। কিন্তু বহুত আছে, এটা বিশাল প্ৰজন্ম এটা আমি সৃষ্টি কৰিছোঁ যিসকলে মদত ধৰা নাই, এতিয়াও ড্ৰাগছত ধৰা নাই এতিয়াও। গতিকে আমি নিশ্চয় কাম কৰিছোঁ, সফল হৈছোঁ। আৰু তাৰ বাহিৰে আমি মহিলা আত্মসহায়ক গোটৰ লগত মই জড়িত আছিলোঁ। প্ৰায় আমি 70টা আত্মসহায়ক গোট গঠন কৰিছিলোঁ এটা সময়ত। আৰু তেওঁলোকৰ জৰিয়তে, সেই আত্মসহায়ক গোটসমূহৰ জৰিয়তে সমাজত এটা ভাল ইতিবাচক শুভবাৰ্তা এটা বিস্তাৰ কৰিবৰ কাৰণে আমি কাম কৰিছিলোঁ, যাতে এই মদ বা এইবিলাকৰ পৰা তেওঁলোকৰ সন্তানসকল দূৰত থাকক আৰু তেওঁলোকে কি কৰক, যে এটা সমাজত সুস্থ বাতাবৰণৰ, এটা সুস্থ সবল ঘৰে, সুস্থ সবল পৰিৱেশ গঠন কৰক, ঘৰবিলাক ভাল হওক, তাৰ কাৰণে কাম কৰিছিলোঁ। গতিকে এনেকুৱা বিভিন্ন কাম আমি কৰিছোঁ, কিন্তু আমি এইবোৰ প্ৰচাৰ কৰা নাই আচলতে। আজি সোধাৰ কাৰণে মই কথাটো কৈছোঁ, কাৰণ আমি প্ৰচাৰ কৰি বেয়া পাওঁ। হয়, ধন্যবাদ। আপুনি বহুত কাম কৰিছে বাৰু, আপোনাৰ বিষয়ে আমি অৱগত। আৰু এই যে কামবোৰ কৰিছে, আপুনি হাতে কামে কৰিছে, গতিকে আপুনি হাতে কামে কৰা মানুহ হিচাপে আপোনাক আমি আচলতে আজি আমন্ত্ৰণ জনাইছিলোঁ। কাৰণ সমাজতো বহুত মানুহ দেখা পায়, যিবোৰ মানুহে কথা কয় কিন্তু পিছত তেওঁলোকে আপোনাৰ ধৰক সেইবোৰ কামেই কৰি থাকে। মোৰ এটা অভিজ্ঞতাৰ কথা কৈছোঁ। মদৰ বিৰুদ্ধে এটা বাতৰি, এখন মই বাতৰি কাকতত, মই যিহেতু সাংবাদিকতা কৰোঁ, ইয়াৰ আগত মই এতিয়া যিটো প্ৰতিষ্ঠানত কাম কৰোঁ সেইটো নহয়, তাৰ আগত এটা বেলেগ প্ৰতিষ্ঠানত মই কাম কৰিছিলোঁ কিছু বছৰ। তাত আপোনাৰ সন্ধিয়াৰ ভাগত এটা ডেস্কত বহি থাকোঁতে, মই তেতিয়া উপস্থিত আছিলোঁ। মই ডেস্কত নাথাকোঁ, বাহিৰত মই সাংবাদিকতা কৰোঁ। গতিকে সেই সময়ত এজন সাংবাদিকে এটা ফেক্সত বাতৰি পঠিয়াইছে যে এই অঞ্চলত তেওঁ মদৰ প্ৰচলন বৃদ্ধি হৈছে। আৰু সেই বাতৰিটো লৈ আহিছে এজন চাব এডিটৰে, আৰু এডিট কৰিবৰ সময়ত মানে কৈছে অমুকত মদৰ হেৰি হৈছে। একে সময়তে লগৰজনে কৈছে, দাদা আপোনাৰ নিচা বেছি হৈছে আজি। তেওঁ বাতৰিটো সম্পাদনা কৰিব, তেওঁ নিজে খাই আছে, আৰু তাৰপিছত তেওঁ বাতৰিটো সম্পাদনা কৰি পিছদিনা বাতৰি প্ৰচাৰ কৰিব যে মদটো বেয়া, আৰু তেওঁ নিজে খাই আছে। গতিকে এই ধৰণৰ আমাৰ ব্যৱস্থা। গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাকত আপোনাৰ এই সমাজৰ বেয়া কথাবিলাকৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আজিৰ তাৰিখত কেনেকুৱা ভূমিকা হোৱা উচিত, আৰু আপুনি কি দেখিছে আচলতে সমাজখনক সঠিক পথলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে সঠিক ৰাস্তাত কাম কৰি থকা বুলি আপুনি ভাবেনে? মোৰ যিটো অভিজ্ঞতা, দৃষ্টি, মই দুই ধৰণৰ সাংবাদিক পাইছোঁ। এক ধৰণৰ সাংবাদিকে প্ৰকৃত নিৰপেক্ষভাৱে বাতৰি প্ৰস্তুত কৰে আৰু পৰিৱেশন কৰে। তেওঁলোকে সমাজৰ দুয়োটা পক্ষকে সোধা পোছা কৰি বাতৰিটো যুগুত কৰে, কেৱল এক পক্ষে বাতৰি নকৰে। আৰু এচাম আছে, তেওঁলোকে ধনৰ কাৰণে, নিজৰ পকেট গৰম কৰিবৰ কাৰণে একপক্ষীয়ভাৱে কাৰোবাৰ হৈ কথা কয়। আৰু তেওঁলোকে কি কৰে, কাৰোবাক ডাঙৰ সাজে, কাৰোবাক সৰু সাজে, ভালক বেয়া, বেয়াক ভাল কৰাত তেওঁলোক এক্সপাৰ্ট। মই তেওঁলোকক এটা উপমা দিছিলোঁ যে বাৰ্তা পেটোৱা, মানে বাৰ্তা সংগ্ৰহ কৰি, বাৰ্তা বিক্ৰী কৰি নিজৰ পেটৰ আকাৰ ডাঙৰ কৰাৰ কাৰণে বাৰ্তা পেটোৱা উপাধি দিছিলোঁ। কাৰণটো হ'ল সেইটো। আৰু প্ৰকৃত সাংবাদিকসকলক মই সদায় প্ৰণাম, চেলুট জনাওঁ, নমস্কাৰ জনাওঁ। কাৰণ কিয়, তেওঁলোকে সমাজখনৰ মানে ধ্বজাটো ধাৰণ কৰি ৰাখিছে, সমাজৰ প্ৰকৃত যিটো
মানে ইনফৰমেশ্যন তথ্য এইখিনি ৰাইজক অৱগত কৰি আছে নিৰপেক্ষ তদন্তৰ জৰিয়তে নিৰপেক্ষভাৱে তেওঁলোকে আলোচনা কৰে কথাখিনি নিৰপেক্ষভাৱে অধ্যয়ন কৰে আৰু তেওঁলোকে গোটেই সমাজখনৰ মূল চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয় যাৰ ওপৰত বেছ কৰি এটা ঘৰটো বৰ্তি থাকে স্তম্ভ খুঁটা সেই সাংবাদিকসকল সমাজৰ চতুৰ্থ স্তম্ভ এই যে গণতান্ত্ৰিক যিটো ব্যৱস্থা তাত এইটো মানে এইটো সাংবাদিকতা মানে এইটো কি কয় আপোনাৰ হয় মানে গণমাধ্যম এই গণমাধ্যমটো হ'ল চতুৰ্থ স্তম্ভ তেওঁলোক আমাৰ সদায় সেৱাৰ যোগ্য নিৰপেক্ষ সাংবাদিকসকল যিসকল বাৰ্তা পেটোৱা সেইসকলক প্ৰতিষ্ঠানবিলাকে বাহিৰ কৰি দিব লাগে তেওঁলোকে সমাজে বিশৃংখলাৰ সৃষ্টি কৰে মিছা কথাকে সঁচা বুলি প্ৰচাৰ কৰে সঁচা মিছা সাজি পেলাই কাৰোবাক বদনাম দিয়ে কাৰোবাক কিবা অপযোগ দিয়ে এইবিলাক কৰি আছে গতিকে এইটো বন্ধ হ'ব লাগিব আৰু এইটো প্ৰতিষ্ঠানৰ ভিতৰৰ পৰা কৰিব লাগিব আমি কৰিব নোৱাৰোঁ আমি কেৱল বাহিৰৰ পৰা সমালোচনাহে কৰিব পাৰিম যিবিলাক বাতৰি প্ৰতিষ্ঠান আছে মোৰ মালিকসকল আছে মালিক পক্ষই এইটোত চালি জাৰি চাই পেলাই সেই ভুৱা সাংবাদিকবিলাকক বাহিৰ কৰি দিব লাগে তাৰ পৰা তেতিয়া মই ভাবোঁ ৰাইজে সাংবাদিকক পুনৰ শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিব পুনৰ চেলুট জনাবলৈ আৰম্ভ কৰিব আপোনাক আৰু এটা কথা সুধিছোঁ আপুনি যিহেতু বিভিন্ন সময়ত অসমৰ বা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটটো আপুনি পৰিলক্ষিত হৈ থাকে বা আপুনি পৰ্যবেক্ষণ কৰি থাকে বৰ্তমান যিখন আপোনাৰ মোদী চৰকাৰৰ কথা কৈছোঁ পোনপটীয়াকৈ এই চৰকাৰখনে অসমৰ ক্ষেত্ৰত আপোনাৰ যি ধৰণৰ এই কাম উন্নয়ন আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তো বহুত কৈ আছে যে বহুত উন্নয়ন হৈছে অসমৰ কাৰণে মোদী চৰকাৰৰ কাৰণে বা মোদীয়ে আমাক বহুতখিনি কিবা কিবি দি আছে তো এই ক্ষেত্ৰত আপোনালোক সাধাৰণ মানুহ হিচাপে আপুনি এগৰাকী শিক্ষক নহয় এজন সাধাৰণ ব্যক্তি হিচাপে কি ক'ব কেনেকুৱা আপুনি সন্তুষ্ট হয়নে মই আচলতে সন্তুষ্ট নহওঁ এটা কাৰণেই নহওঁ যিখিনি উন্নয়ন কৰা হৈছে এইখিনি কেৱল সামৰিক বাহিনীৰ স্বাৰ্থত কৰা হৈছে আজি চাব চিপাঝাৰৰ পৰা টংলালৈ এটা 2 লেন হাইৱে বনাই আছে কি কাৰণে বনাইছে যে যদি চীনৰ লগত যুদ্ধ লাগে সেইপিনে আৰ্মীৰ গাড়ীবোৰ চলিব লাগিব সাধাৰণ মানুহৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে চৰকাৰে কাম কৰা নাই যিখিনি কৰিছে আদবাটতে কোনোবাই খাই পেলাইছে জনকল্যাণৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে যিবিলাক মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি একেবাৰে চকীদাৰ পৰ্যন্ত তেওঁলোকে তাৰ বেছিখিনি উদৰস্থ কৰিছে খাই পেলাইছে আৰু সামান্য অংশহে কামত লাগিছে সেইকাৰণে ৰাস্তাবোৰ বন্ধাৰ 1 বছৰ পিছতে ভাঙি যায় তাৰ ঠিকাদাৰে এইটো বদমাচি কৰিছে মই এটা উদাহৰণ দিছোঁ আপোনাক চাব মই গোলগঞ্জত প্ৰায় 12 বছৰ থাকিলোঁ গোলগঞ্জৰ এটা পথৰ মই উদাহৰণ দিম য'ত আপোনাৰ কোষাগাৰ আছে য'ত আপোনাৰ এডুকেশ্যনেল ব্লক অফিচ আছে য'ত আপোনাৰ উন্নয়ন খণ্ড আছে য'ত BTC আছে ডায়েট আছে য'ত এখন স্কুল বিদ্যালয় আছে অব্যসন বিদ্যালয় এই 6-7টা চৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখীন যোৱা ৰাস্তাটো মোৰ তাত ফটো আছে মই যোৱা জুলাই মাহৰ শেষৰ পিনে বোধ কৰোঁ 27-28 তাৰিখে মই ফটো লৈছোঁ আৰু ফেচবুকত প্ৰচাৰ কৰিছোঁ তাত আপুনি খোজকাঢ়ি যাব নোৱাৰে ইমান বোকা কদৰ্য বোকা গাড়ী চলাই যোৱাটো বাদেই দিয়ক খোজকাঢ়ি যাবলৈ হ'লে আপুনি ভাবিবলৈ কোনপিনে মই ভৰিখন দিম এতিয়া এয়া হ'ল আমাৰ উন্নয়নৰ আচল ছবি এইখন তাৰ বাহিৰে বাকী যিখিনি গাঁৱে ভূঞে উন্নতি হৈছে মোৰ লক্ষ্যত পৰিছে আজি প্ৰায় যোৱা 20 বছৰ ধৰি যিখিনি গাঁৱৰ ৰাস্তা পকী হৈছে চাব য'ত উগ্ৰপন্থীৰ ঘৰ আছিলে য'ত যিখন গাঁৱত কোনোবা আলফা উগ্ৰপন্থীৰ ঘৰ আছিলে তাত ৰাস্তাটো পকী হৈছে ভালকৈ মন কৰিব নহয় কাৰণ আৰ্মীৰ গাড়ী তাত যাব লাগিব কেৱল সামৰিক স্বাৰ্থত কৰা হৈছে এতিয়াও যিবিলাক গাঁৱত কেঁচা ৰাস্তা আছে বোকা কদৰ্যময় বোকা ৰাস্তা আছে সেইবোৰ ৰাস্তা কিয় উন্নতি কৰিব পৰা নাই কাৰণটো ক'ত আছে আমাৰ পুঁজিৰ অভাৱ নে আমাৰ লেবাৰৰ অভাৱ নে আমাৰ সদিচ্ছাৰ অভাৱ কিহৰ অভাৱত আচল কথাটো হ'ল আমাৰ ভাৱনা নাই আমাৰ প্লেনিং নাই কোনো ৰাস্তা উন্নতি কৰিবৰ কাৰণে এখন দেশ স্বাধীন হোৱা আজি প্ৰায় 78 ইয়াৰ্ছ হ'ল আমাতকৈ বহুত পিছত স্বাধীন হৈছে চীন আমাতকৈ বহুত পিছত স্বাধীন হোৱা বহুত দেশে উন্নতি চৰম শিখৰ পাইছেগৈ আমি কিয় পৰা নাই আমাৰ ডিফিকাল্টিটো ক'ত আছে আমাৰ দুখটো ক'ত আছে তাৰমানে আমাৰ গোটেই ৰাজনৈতিক ব্যৱস্থাটো পয়া লগা ব্যৱস্থা আছে আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা উন্নয়নৰ যিটো ব্যৱস্থা এই গোটেই ব্যৱস্থাটোতে কেৱল সোমাই আছে সেইকাৰণে দেশখন উন্নতি হোৱা নাই এই চাব চৰকাৰে বিদ্যালয় গৃহবোৰ বনাইছে বিদ্যালয় গৃহত যোৱা ৰাস্তা নাই ল'ৰা ছোৱালীবোৰ খোজকাঢ়ি যাওঁতে ভৰিত বোকা লাগিব ঘৰকেইটা বনাইছে ধুনীয়া স্কুলৰ ঘৰটো কিন্তু যোৱা ৰাস্তা নাই মই মোৰ স্কুল ইয়াৰ আগত মই যিখন বিদ্যালয়ত আছিলোঁ ধুবুৰীৰ আপোনাৰ কুৰিৰ প্ৰাথমিক বিদ্যালয় মই 12 বছৰ সেই একেখন স্কুলতে আছোঁ আৰু 12 বছৰ ধৰি মই একেটা ৰাস্তাৰে অহা যোৱা কৰিছোঁ তাত বাইকেৰে বহুতবাৰ মানুহ পৰা দেখিছোঁ মই বাইক নচলাওঁ চাইকেল চলাওঁ তাত চাইকেল চলাইছিলোঁ গতিকে চাইকেলেৰে মই এইখিনিক নামি গৈ ভৰিটো দি যাবলৈ ৰাস্তা নাই আজিলৈকে এটা ৰাস্তা ব্লক পাৰা 100 মিটাৰ ৰাস্তা পকী কৰিবলৈ কি 12 বছৰ লাগে নে আমাৰ দেশখন স্বাধীন হোৱা যে 78 বছৰ হ'ল 78 কিমান 100 বছৰ লাগিব এতিয়া কেইটা দশক লাগিব সেইখিনি ৰাস্তা কৰিবৰ কাৰণে মানে আমি যোগ্য প্ৰতিনিধি বা সেই চিন্তা ভাৱনা কৰিব পৰা ধৰণৰ উপযুক্ত মানুহ আমি সংসদলৈ হওক বা বিধানসভালৈকে পঠিয়াব পৰা নাই মানুহ পঠিয়ালেও নহ'ব চৰকাৰে আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনি সঠিকভাৱে ইমপ্লিমেণ্ট হৈছেনে নাই তাক চাব পৰাকৈ কোনো ডিপাৰ্টমেণ্ট নাই পইচা দিলে ফাণ্ড দিলে কোনোবা পঞ্চায়তৰ মেম্বাৰ প্ৰেচিডেণ্ট লগ হৈ পইচাটো খাই পেলালে এতিয়া খালে নে কাম কৰিলে তাক চাবলৈ এটা তদাৰকী ব্যৱস্থা থাকিব লাগিব সেই ব্যৱস্থাটো আমাৰ ভাৰতবৰ্ষত এতিয়াও গঢ় লৈ উঠা নাই
আৰু তাৰ কাৰণে এইবিলাক ইমান পয়া লগা হৈ আছে। গতিকে মই ভাবোঁ গোটেই ব্যৱস্থাটো সলনি কৰিব লাগিব, তেতিয়া দেশখন উন্নতি হ'ব, মই এনেকৈ ভাবোঁ। ধন্যবাদ। ইমান পৰে আমি জয়ন্ত গোস্বামীৰ লগত কথা পাতিলোঁ আৰু বিভিন্ন বিষয় তেওঁ আচলতে আজি উল্লেখ কৰিছে। যদি আপোনালোকৰ এই কথাবোৰ পচন্দ হৈছে বা আপোনালোকৰ দ্বিমত আছে তেনেহ'লে আমাক তলত কমেণ্টত জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে দৰিয়লি প্লাছ ফ'ল' কৰিব, ইনষ্টাগ্ৰামত চাই আছে দৰিয়লি প্লাছ ফ'ল' কৰিব, আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে দৰিয়লি প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।